গাঁওৰক্ষী বাহিনী গঠনক লৈ লাহৰীঘাটত উত্তেজনা। নৱগঠিত সমিতিখনক অবৈধ ঘোষণা ৰাইজৰ। জেলত থকা ব্যক্তিক সভাপতিৰ দায়িত্ব কিয়? অসম আৰক্ষীৰ সহযোগী সংগঠন গাঁওৰক্ষী বাহিনীৰ সমিতি গঠনক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে মৰিগাঁওৰ লাহৰীঘাটত। সম্প্ৰতি কাৰাগাৰৰ আলহী হৈ থকা এগৰাকী ব্যক্তিক গাঁওৰক্ষী বাহিনীৰ সভাপতি পদত অধিষ্ঠিত কৰাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত উদকাটি গাঁৱত অবৈধভাৱে গাঁওৰক্ষী বাহিনী গঠনক কেন্দ্ৰ কৰি অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। স্থানীয় ৰাইজে অবৈধভাৱে ভিডিপি কমিটিখন ভংগ কৰক, ডিডিপিৰ নামত দুৰ্নীতি বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। বছৰ বছৰ ধৰি এটি পৰিয়ালে স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি অবৈধভাৱে গাঁওৰক্ষী বাহিনী গঠন কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিতৰ্কিত গাঁওৰক্ষী বাহিনীখনৰ নীতি বৰ্হিভূতভাৱে নিজ খেয়ালখুচি মতে গঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে নৱগঠিত সমিতিৰ এগৰাকী সদস্যই। ইয়াৰোপৰি অসামাজিক কাৰ্যকলাপত জড়িত লোকক লৈ সমিতি গঠন কৰাৰ অভিযোগো উত্থাপিত হৈছে। সিহঁতৰ পৰিয়ালকান্তিক আহিছে বিডিবিখন। যেতিয়া তাৰ দেউতা আছিলে, এই জাকিৰ ডক্টৰৰ দেউতা আছিলে, দেউতাৰ পৰা তাক পুতেকে জাকিৰ ডক্টৰে ল'লে। লোৱাৰ পিছতে সিহঁতে বহুত দিনীয়া কমিটিখন চলাই আছে। চলোৱাৰ পিছতে এতিয়া যেতিয়া আমাৰ কমিটি ভাঙাৰ সময় হ'ল, তেতিয়া আমি বিচাৰিছোঁ কমিটিখন ভাঙি নতুন কমিটিখন পাতিম। তেতিয়া আমি গম পালোঁ সিহঁতে ডিং সমষ্টিত বহি সিহঁতে নিজে পৰিয়ালকান্তিক কমিটিখন বনাই ল'লে। আমি ৰাইজে একো নাজানো। নাজনাৰ স্বত্তে আমি তাক সুধিলোঁ যে তোমালোকে যে কমিটিখন পাতিলা, আমাক ৰাইজক যে জনোৱা নাই। আমি বনাই দি দিছোঁ ৰাইজ বহি। সিহঁতে মিথ্যা। পিছতে আমি ৰাইজক সুধিলোঁ, ৰাইজে কৈছে আমি একো নাজানো। পিছতে এই চাওক ৰাইজে কিমানখিনি চহী দিলে, বহুত চহী দিলে। পিছতে আমি এইখিনি লৈ চিউৰ তাত গৈছোঁ, SP বাইদেউৰ তাত গৈছোঁ, OC ছাৰৰ তাত গৈছোঁ। যোৱাৰ পিছতে আজিলৈকে আমি কোনো ধৰণৰ সমাধান পোৱা নাই। এতিয়ালৈকে আমি বিচাৰোঁ এইখিনি যি কমিটিয়ে দুৰ্নীতি কৰি আছে, এই দুৰ্নীতি সঠিক এটা তদন্ত কৰক। আমাৰ লাহৰীঘাট OC মহোদয়ক মই অনুৰোধ জনাইছোঁ। মই এইখন যেতিয়া কমিটিখন বনাই তেতিয়া মই আছিলোঁ এইখন সভাত। যোৱাৰ পিছত চাইছোঁ যে এটা মানুহ আহিছে। তেতিয়া মই চিউক কোন যে তাক চিনি নাপাওঁ। তাক সুধিলোঁ যে কিয় আহিলোঁ আমি ইয়াত। কৈছে যে আজি এটা মিটিং হ'ব বিডিবিত। কিয় বিডিবি হ'ব, যে নতুনকৈ বনাব লাগে। তেতিয়া আমি CO মহোদয়ক সুধিলোঁ যে বস্তুটো কি পুৰাণটো থাকিব না নতুন হ'ব লাগে। তেখেতে ক'লে যে নাই, পুৰাণটো থাকিব, মাইকীটো সলাই পেলাই মতাক দিব লাগে। যিটো আমাৰ সভাপতি মাইকী আছিল, এতিয়া মতাক দিব লাগে। তেতিয়া তাৰ গিৰিয়েকক দি দিলে সভাপতিটো, দি পেলাই সভাখন ভংগ কৰি দিলে ইয়াত। এইখিনি আমি জানো। কিন্তু সভাখন হ'লে ডিং সমষ্টিত, কিন্তু আমাৰ লাহৰীঘাট সমষ্টিত হ'ব লাগে। কিন্তু সেইখিনি নহয়, সিহঁতৰ পৰিয়ালকেন্দ্ৰিক আৰু গোটেইখিনি মানুহ সিহঁতৰ পৰিয়ালৰ। চহীকেইটা সিহঁতৰ যিটো এপ্ৰুভ কৰাইছে সেইখিনি দি বহি চাই তেওঁ ইয়াত গম পাব যে কোনখিনিৰ মানুহ আছে। নৱগঠিত গাঁওৰক্ষী বাহিনীৰ সভাপতিজন সম্প্ৰতি মৰিগাঁও জেল হাজোঁটৰ আলহী হৈ আছে। গাঁওৰক্ষী বাহিনী গঠন সন্দৰ্ভত স্থানীয় ৰাইজে মৰিগাঁও আৰক্ষী অধীক্ষক, লাহৰীঘাট থানাৰ আৰক্ষী বিষয়াকে আদি কৰি সংশ্লিষ্ট বিভাগক লিখিতভাৱে অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰণৰ সুফল লাভ নকৰাৰ অভিযোগ উঠিছে। লাহৰীঘাটৰ পৰা তামজিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। Protibimbo Live, right news for the right people. Get GAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries.
We also cater the low socio-economic strata of Assam by its illustrious cream called Ahi, which means to smile. So keep smiling with a healthy life with Gate Hospital.